Good morning. Good morning, everybody. আমাৰ কি 3.6 ক্লাস 10 3.6 আমাৰ গুটেখিনি প্ৰবলেম হে হ'ল গুটেখিনি অংক কৰা হ'ল আমি কেইটামান এমসিকিউ কৰিম আজি এইখিনি এমসিকিউ তোমালোকৰ অহাৰ মানে আহে এমসিকিউ তো আহে পৰীক্ষাত কিমান মাৰ্ক দিয়ে এমসিকিউ হা টোটাল কিমান মাৰ্ক দিয়ে 2 1 বুলি কোৱা নাই 45 মাৰ্ক এমসিকিউ হেতু কাৰণে আমি এমসিকিউ শিকাটো প্ৰয়োজন আছে হয় না এতিয়া চোৱা সমাধান কৰা ইয়াত দুটা সমীকৰণ দিছে x + y = 5 2x - 3y = 4 দুটা সমীকৰণ দিছে এটা সমীকৰণ দুটোৰ সমাধান কি x এর মান কি হ'ব আর y মান কি হ'ব আমি এই দুটা সমীকরণটো আমি তিনটা পদ্ধতি কৰিছিল কি কি অপনিয়ন পদ্ধতি প্রতিস্থাপন পদ্ধতি বজ্রগুণন বা তির্যক পদ্ধতি কৰিছিল আমি কেনেকুৱা কৰি কিনে আমি x আৰু y মানটো উলিয়াইছিলো এতিয়া সো আমি অপশনটো চাই আমি এনসার দিব পাৰিম ইয়াত এনসার দিয়া আছে a b c d অপশন দিয়া আছে কি a দিয়া আছে অপশন b দিয়া আছে c দিয়া আছে d অপশন দিয়া আছে হয় না এটা x = 19/5 y = 6/5 এটা কোনটো হ'ব b দিয়া আছে x = 17 y = 14 c দিয়া আছে x = 5/9 y = 5/6 x = 3 y = 2 এতিয়া আমি এই দুটা সমীকরণ তিনটা পদ্ধতি আমি শিকিছিলো সেই তিনটা পদ্ধতি আমি কৰি মেলি আমি x আৰু y মানটো আমি উলিয়াব পাৰিম কিন্তু আমি এই 1 মাৰ্ক দিব 1 মাৰ্কৰ কাৰণে আমি ইমান টাইম যাব বুজি পাইছ না এই এটা এমসিকিউ হয় আমি শর্টকাট ট্ৰিকত এইটো মানে আমি ইয়াৰ সমাধানটো উলিয়াব পাৰিম শর্টকাট ট্ৰিক এটা মই দিছো তোমালোকক শুনা এতিয়া অপশনটো চাই আমি এনসার উলিয়াব পাৰিম অপশন চাইকে আমি এনসার উলিয়াব পাৰিম এইটো চোৱা এই সমীকৰণটোৰ ভিতৰত কোনটো সমীকৰণ সহজ লাগিছে আমাক এইটো সহজ লাগিছে x + y = কিমান 5 মানে x আৰু x + y যোগ কৰিলে আমি কিমান পাম 5 পাম 5 পাম x আৰু y যোগ কৰিলে আমি কিমান পাম 5 পাইছো মানে x আৰু y মান কিবাটা আছে বুজি পাইছা না x আৰু y মান কিবাটা আছে হেতু কাৰণে আমি 5 পাইছো বুজি পাইছা না x আৰু y যোগ কৰিলে আমি 5 পাইছো মানে x আৰু y মান কিবাটা আছে বুজি পাইছা না ইয়াত দিছে স্যার x এর মান 8 দিছে x এর মান 17 দিছে x এর মান 5/19 x এর মান 3 দিছে বুঝি পাচ্ছেন এর সামনে মই x এর মান যদি 8 বহাই দিম y মান যদি 8 মই আগতে লিখি লম স্যার x + y x আৰু x + y যোগ কৰিলে আমি কিমান পাব লাগে 5 পাব লাগে মই এটা সহজ সমীকৰণটো লৈছো চোৱা এটা x এর মান ইয়াত কি দিয়া আছে 19 আমি x এর মান কি বহাম ইয়াত সমীকরণ লগে কৰিম দে 19 অপশন লগে কৰিম 19/5 এইটো যোগ আছে না এইটো y মানে কিমান দি আছে 6/5 এইটো আমি 5 আৰু 5 ৰ লখাও কিমান হা 5 লখাও কিমান ন 5 ৰ লখাও হা 25 5 ৰ লখাও কিমান হ'ব এইটো চা তলত এইটো মই যদি 5 এইটো 5 হয় না লখা গুণ হলে কিমান হ'ব 5 * 5 5 * 5 কিমান থাকে 5 পাম নাই 5 দুটো লখা কিমান 5 হ'ব এইটো চা 5 ঠিক আছে এই 5 এর হরণ করলে কি বার যাব 5 এর 5 হরণ করলে কি বার যাব এবার যাব সেই একটু পূরণ করলে কিমান হবে 19 আর 1 পূরণ করলে 19 প্লাস এই 5 টো হরণ করলে কি বার যাব এবার যাব সেই 1 টো 6 কি পূরণ করিম কিমান হবে 1 গুণ 6 ঠিক আছে এটা তলত কিমান থাকিল 5 19 আর 6 যোগ করলে কিমান 25 5 এর হরণ করলে কি বার যাব 5 বার আমি কিমান পালি টোটাল 5 পালো না এইটো চা x আৰু প্লাস x + y x আৰু y যোগ কৰি কিমান পালো 5 পালো না ইয়াত কি দিয়া আছে x + y = 5 হয় না তো আমি x এর মান কি ললো x এর মান কি ললো আমি y মান কি ললো 6/5 গতিকে ইয়াত কি আছে x 19/5 y = 6/5 গতিকে অপশন কি হ'ব a অপশন কি হ'ব আমাৰ a হ'ব বুজি পালি নাই একদম শর্টকাট মেথডত আমি যাব লাগে বুজি পালি নাই হ্যাঁ এইটো টাইপৰ আমি এমসিকিউ খিনি কৰিব লাগিব ইয়াত বেসিক্যালি অপনিয়ন পদ্ধতি প্ৰতিস্থাপন পদ্ধতি ইমান কৰিলে টাইম লছ বুজি পাইছা নাই শর্টকাট ট্ৰিকত তোমাৰ এতিয়া
তোমালোকে ডাইরেক্ট এক টিক মাৰ্ক মাৰি দিবা বুজি পাইছা যদি আমি x ৰ মান আৰু y মান যদি এইটো বহাই যদি নাপাম 5 তেতিয়া আমি বি অপচন যাব লাগে ক'ত যাব লাগে অপচন বি কৰি চাম বি টো যদি নিমিলে চি যাব লাগে য'ত মিলিব সেইটো হ'ব ঠিক বুজি পালি নাই একদম শৰ্টকাট যিকোনো এটা সমীকৰণ ল'লেও হ'ব দেখি লোৱা আছিলে 2 নম্বৰটো এমসিকিউ দিয়া আছে যদি আমি লবৰ লগত 1 যোগ কৰো যদি আমি লবৰ লগত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো তেন্তে ভগ্নাংশটো 1 ত পৰিণত হয় যদি আমি হৰৰ লগত 1 যোগ কৰো তেন্তে ভগ্নাংশটো 1/2 হয় ভগ্নাংশটো কি এটা ভগ্নাংশটো কোনটো হ'ব চাৰিটা আমাক অপচন দিছে এ বি সি ডি এ দিছে 5/3 বি দিছে 3/5 সি দিছে কিমান 2/7 ডি দিছে 7/2 এটা তোমালোকে কোনে পাৰিবা কোৱাচোন এটা অপচন কি হ'ব 3/5 হ'ব এটা তুমি কেনে গম পাম আমি শুন আমি যিকোনো এটা ভগ্নাংশ ল'ম এই চাৰিটা ভগ্নাংশ দিছে নাই এটা কোনটো ভগ্নাংশ শুদ্ধ হয় একদম শৰ্টকাট ট্ৰিকত আমি কৰিম বুজি পাইছা নে এইটো কোনো এইটো সমীকৰণ বনাই মিলি আকৌ ক্যালকুলেশন অপনিয়ন পদ্ধতি বৰ্গপূৰণ পদ্ধতি কৰি কিনে টাইম লছ এইটো 1 মাৰ্কে দিব আমাক 1 মাৰ্ক দিব নাই 1 মাৰ্ক দিব গতিকে আমি যদি 5/3 ললো এই অপচন বি আমি ধৰি লৈছো 5/3 এইটো এটা ভগ্নাংশ হয় নাই ইয়াত কি কৈছে যদি আমি লবৰ লগত 1 যোগ কৰো লব কোনটো হয় ইয়াত লব 5 লবৰ কি যোগ কৰি 1 যোগ কৰিলো 1 যোগ কৰিলো নাই আৰু হৰৰ পৰা 1 বিয়োগ কৰিম এইটো হৰ হয় নাই হৰৰ পৰা 1 বিয়োগ কৰিলো বিয়োগ কৰিতে হৰৰ পৰা 1 বিয়োগ কৰো তেন্তে ভগ্নাংশটো কি হ'ব বুলি কৈছে 1 ভগ্নাংশটো কি হ'ব এটা আমি ক্যালকুলেশন কৰি কিনে কি পাব লাগে 1 পাব লাগে যদি 1 পাম তেতিয়া হ'ব ভগ্নাংশটো এইটো আৰু যদি 1 নাপাম তেনে আমি বেলেগ অপচন যাব লাগে বুজি পারিম এতিয়া নাই পোৱা এতিয়া আমি ক্যালকুলেশন কৰি চাম আমি ক্যালকুলেশন কৰিলে কি পাব লাগে 1 পাব লাগিব হয় নাই এইটো ডিভাইডেড চিন ডিভাইডেড ভাগে থাকিব 5 আৰু 1 যোগ কৰিলে 6 3 ৰ পৰা 1 গলে 2 ইয়াক হৰণ কৰিলে কেইবাৰ যাব 3 বাৰ যাব তো ইকুৱেল কিমান পাম আমি 3 তে এইটো হ'ব নেকি ভগ্নাংশ নহব আমি কিমান পাব লাগে বুলি কৈছে 1 পাব লাগে গতিকে অপচন বি নহয় বুজি পালি নাই এতিয়া আমি অপচন বি টো আমি ধৰি লম এটা অপচন বি কি দিয়া আছে 3 ডিভাইডেড বাই 5 দিয়া আছে হয় নাই এতিয়া ইয়াত কৈছে কি যদি আমি লবৰ লগত 1 যোগ কৰো কি কৰো 1 যোগ কৰো আমি 1 যোগ কৰি দিম হয় নাই 1 যোগ কৰি 4 লিখি দিম 1 যোগ কৰিছা যদি আমি লবৰ লগত 1 যোগ কৰো হয় নাই আৰু হৰৰ পৰা 1 বিয়োগ কৰো এইটো হৰ হয় নাই হৰৰ পৰা 1 বিয়োগ কৰিম তেতিয়া আমি কিমান পাব লাগে ইয়াত কি লিখা তেন্তে ভগ্নাংশটো কিমান হ'ব 1 কিমান হ'ব 1 হ'ব এতিয়া আমি ক্যালকুলেশন কৰি কিনে 1 পালে বুজি পাম যে 2 নম্বৰ অপচন হ'ব বুজি পালি নাই এটা 3 এর কিমান 4 5 ৰ পৰা 1 গলে 4 4 হৰণ কৰি কেইবাৰ গল এবাৰ আমি কি পালো 1 পালো নাই 1 পালো এটা কোনটো ভগ্নাংশ হল আমি এই ভগ্নাংশটোৰ লগত যদি আমি এইবোৰ মানখিনি বহালে যদি 1 পালো গতিকে অপচন কি হ'ব বি কি হ'ব বি তোমালোকে ডাইরেক্ট টিক মার্ক দিবা মিনা বুজি পালে নাই হ্যাঁ একদম শর্টকাট 1 মার্ক দিছে বেশি এইটো মাথা গরম কৰিব নালাগে বুজি পাইছা নাই এটা আমি এইটো কইলো আকৌ ইয়াত সেকেন্ড স্টেপ কি দি আছে চা যদি আমি হৰৰ লগত 1 যোগ কৰো কি আছে যদি আমি হৰৰ লগত 1 যোগ কৰো তেন্তে ভগ্নাংশটো 1/2 হয় এটা হৰ কোনটো হয় এইটো চা এইটোৱে অপচন এইটো প্ৰথম এতিয়া আমি এইটোৱে ভগ্নাংশ লৈ চাম এইটো ভগ্নাংশ হয় না আমি পৰীক্ষা কৰিব লাগিব নহয় নে তোমালোকে দুবাৰ লিখিব নালাগে এইটো চোৱা যদি আমি কি কৈছে 2 নম্বৰটো যদি আমি হৰৰ লগত 1 যোগ কৰো হৰৰ লগত এইটো 5 টো হৰ হয় নাই 1 যোগ কৰো এটা ভগ্নাংশ কি হ'ব বুলি কৈছে 1/2 এইটো চা 3 এইটো 6 3 খন বুলি কেইবাৰ দুবাৰ যাব নাই ওপৰত কি থাকিল 1/2 থাকিল নাই চা ভগ্নাংশ কি হ'ব ডি অপচন ডি বুজি পালি নাই একদম শর্টকাট রিকর্ড করাই দিল সবে লিখি দাও তুমি অপশন ডি বেশি টান আছে নি কিন্তু তোমাকে পরীক্ষা তুমি করে সারাই
কোনটো হ'ব অপশ্যন বি, কোনটো হ'ব চি হ'ব ডি হ'ব, বুজি পালি নাই? তোমালোকে এনেকুৱা এমচিকিউ এইবোৰ উলিয়াবা, একদম শৰ্টকাট চি, বুজি পালি? বুজি পালি নাই তোমালোকে? হা এতিয়া এমচিকিউ বিলাক আৰু কেইটামান দিম এমচিকিউ দেই। এতিয়া আমি এমচিকিউ বিলাক 1 মাৰ্ক আহিব, 1 মাৰ্কৰ কাৰণে আমি 10 মিনিট 15 মিনিট 5 মিনিট সময় দি লাভ নাই। আমি শৰ্টকাট ট্ৰিকতে আমি এনেকুৱা আজি যেনেকুৱা কৰিলে আমি তেনেকুৱাই শিকিব লাগিব। আৰু আমাৰ ক্লাছটো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, থেংক ইউ, ধন্যবাদ, জয় হিন্দ।